অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তৰ নামপঙত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে নৱম সংখ্যক পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিছে মহোৎসৱস্থলীলৈ। অৰুণাচল প্ৰদেশৰ লগতে ম্যানমাৰৰ বিভিন্ন জনজাতীয় লোকসকলৰ কৃষ্টি সংস্কৃতিৰ সমন্বয় ঘটিছে মহোৎসৱস্থলীত। জনজাতীয় লোকসকলৰ পৰম্পৰাগত খাদ্য, আৱাসগৃহ ইত্যাদি প্ৰদৰ্শনেৰে মহোৎসৱস্থলীৰ পৰিৱেশ উদ্ভাসিত হৈ পৰিছে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব আইচেং লানচঙে। হয়, ভাৰত-ম্যানমাৰ সীমান্ত অৰুণাচল প্ৰদেশৰ নামপুঙত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে যি পাংচুপাছ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল। আৰু আজি দেখা গৈছে যে অৰুণাচলৰ যি নামপুং আছে এই নামপুঙত এতিয়া এনেধৰণে পাংচুপাছ ফেষ্টিভেলৰ আজি প্ৰথম দিনটোত এনেধৰণে দেখা গৈছে যে উলহ মালহ এক পৰিৱেশ। অৰুণাচলৰ বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে বহু লোক আহি এই যি পাংচুপাছ উইণ্টাৰ যি ফেষ্টিভেল আছে নামপুঙৰ এই ফেষ্টিভেলত আহি ভিৰ কৰিছেহি। ইতিমধ্যে দেখা গৈছে যে আজি অৰুণাচলৰ যি মুখ্যমন্ত্ৰী পেমা খাণ্ডু তেখেতো আহি এই ফেষ্টিভেলত আজি অংশগ্ৰহণ কৰিছে। ইতিমধ্যে তেখেতৰ এই অৰুণাচল যি পাংচুপাছ যি ফেষ্টিভেল গ্ৰাউণ্ড আছে এই গ্ৰাউণ্ডত তেখেতে উপস্থিত হৈছেহি। আৰু দেখা গৈছে যে যি পাংচুপাছ ফেষ্টিভেল আছে সুদীৰ্ঘ আজি 4টা বছৰৰ পিছত আজি এই যি ভাৰত-ম্যানমাৰ সীমান্তৰ যি নামপুং আছে এই নামপুঙত আজি এই ফেষ্টিভেল উদযাপন কৰা হৈছে। অৰুণাচলৰ বিভিন্ন ট্ৰাইবছ যেনে চিংফো, ফাকে, খামতি, টাংচা, মকলুং, নক্টে আদিকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ যি জনজাতিসকল আছে এই জনজাতিসকলে এনেধৰণে এতিয়া যি পাংচুপাছ যি ফেষ্টিভেল আছে এই ফেষ্টিভেলত এনেধৰণে তেওঁলোকে নিজৰ যি কৃষ্টি সংস্কৃতি যি পৰম্পৰা আছে এই পৰম্পৰা তেওঁলোকে এনেধৰণে প্ৰদৰ্শন কৰিছে। দেখিছে যে এই ফেষ্টিভেল গ্ৰাউণ্ডত এনেধৰণে এতিয়া এই জনগোষ্ঠীসমূহে নিজা পৰম্পৰাগত যি তেওঁলোকৰ যি বাসগৃহ আছে বাসগৃহৰ যি আভাস দিয়াৰ চেষ্টা কৰিছে। এনেধৰণে তেওঁলোকে প্ৰদৰ্শনীমূলকভাৱে বাসগৃহ সাজি বাঁহ আৰু টকৌ পাতেৰে সাজি উলিয়াইছে। আৰু দেখিছে যে ম্যানমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা এনেধৰণে টাংচাং যি নাগা যি জনজাতিসকল আছে তেওঁলোকে আহি ইয়াত এই যি নামপুঙৰ যি পাংচুপাছ ফেষ্টিভেল আছে এই ফেষ্টিভেলত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু মই যি আমাৰ অৰুণাচলৰ যিসকল খামতি আছে তেওঁলোকৰ কিছু ওচৰলৈ যাব বিচাৰিছো। অৰুণাচলৰ যি এক বৃহৎ জনগোষ্ঠী যি অৰুণাচলত টাই খামতি যি জনগোষ্ঠী আছে তেওঁলোকো এই ফেষ্টিভেলত অংশগ্ৰহণ কৰিছে। এনেধৰণে যি টাই খামতি লোকসকলে এই ফেষ্টিভেলত এনেধৰণে তেওঁলোকৰ পৰম্পৰাগত যি বাসগৃহৰ যি এক আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে। এনেধৰণে তেওঁলোকে বাঁহ আৰু টকৌ পাতেৰে বাসগৃহ বনাইছে। মই আমাৰ অৰুণাচলৰ যি খামতি জনগোষ্ঠীৰ এজন লোক আছে এই পাংচুপাছ ফেষ্টিভেলত তেখেত আহিছে। মই তেখেতৰ পৰা পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? আমি নামচাই ডিষ্ট্ৰিক্টৰ পৰা আহিছে, জখাম পৰা হয় আৰু নামচাই তাৰ পৰা আহিছে। একচুৱেলি আমি আজি মানে ইয়াত আহিছো কি পাংচুপাছ ফেষ্টিভেল কেনেকৈ মনায় এইটো চাবৰ কাৰণে আহিছো। সদায় বছৰটো আমি কণ্টেক্ট কৰি থাকে আগতে, যেতিয়া আমি চান্স পোৱা নাই। তো এইবাৰ আমি আহিছো মানে কি পাংচুপাছ ফেষ্টিভেল কেনেকুৱা হয়। একচুৱেলি আইচেং লানচং আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি মহোৎসৱস্থলীৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে।